নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অজয় এডুকেশ্যন টিবলৈ। আজিৰ ভিডিঅ'টোত আগন্তুক DLED প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে উপযোগী হোৱাকৈ এনভাইৰনমেণ্টেল ছায়েন্সৰ মক টেষ্ট 4 লৈ আহিছোঁ। গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে আলোক ৰাসায়নিক ধোঁৱাৰ মূল উপাদানসমূহ হ'ল দ্য মেইন কম্পনেণ্ট অফ ফটোকেমিকেল স্মগ। আলোক ৰাসায়নিক ধোঁৱাৰ মূল উপাদানসমূহ হৈছে কি? অপশ্যন আছে জলীয় বাষ্প, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেনৰ অক্সাইড, ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাইট্ৰজেনৰ অক্সাইড। নাইট্ৰজেনৰ যিমান অক্সাইডবিলাক আছে সকলোবোৰ হৈছে ৰাসায়নিক ধোঁৱাৰ মেইন কম্পনেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 2, 5 জুন তাৰিখটো পালন কৰা হয়। দ্য 5th জুন ইজ অবজাৰ্ভড এজ। 5 জুন তাৰিখটো সকলোৱে জানে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 3, প্ৰাকৃতিক বাসস্থানৰ বাহিৰৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণক কি বোলা হয়? প্ৰাকৃতিক বাসস্থান বুলি ক'লে আমি কি বুজো? নেচাৰেল হেবিটেট বুলি ক'লে যিবিলাক আমাৰ পাৰ্মানেণ্টলি আছে, আমাৰ নেচাৰেল যি খাল বিল, সাগৰ মহাসাগৰ, নেশ্যনেল পাৰ্ক, এইবিলাক হৈছে প্ৰাকৃতিক বাসস্থান। তাৰ বাহিৰেও জৈৱ বৈচিত্ৰ্য সংৰক্ষণক কি বুলি কোৱা হয়? তাৰ বাহিৰত যদি আৰু তেনেকুৱা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ বনায় তাক কি বুলি কোৱা হয়? এক্স-চিটু ইন-চিটু সংৰক্ষণ। এই এক্স শব্দটোৱে আউটছাইড বুজায়, গতিকে এক্স-চিটুটোৱে হ'ব। এক্স-চিটু টাৰ্মছটোৱে কি বুজায়? এই বাহিৰৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ। ইয়াৰ এটা এক্সাম্পল মই দি দিছোঁ, জু বা চিৰিয়াখানা, এইবিলাক হৈছে এক্স-চিটুৰ উদাহৰণ। ইন-চিটু বুলি ক'লে যিবিলাক পাৰ্মানেণ্টলি থাকিব, নেশ্যনেল পাৰ্ক, ৰিভাৰ, এটচেট্ৰা, এইবিলাক হৈছে ইন-চিটু, অলৰেডি যিবিলাক এক্সিষ্টেঞ্চ আছে সিহঁতৰ। নেক্সট কুৱেশ্যন নম্বৰ 4, ৰেড ডাটা বুকত ডেছৰ তথ্য থাকে। দ্য ৰেড ডাটা বুক কণ্টেইনছ দ্য ডাটা অফ। ৰেড ডাটা বুকত কিহৰ তথ্য থাকে? সকলো উদ্ভিদ প্ৰজাতি, সকলো প্ৰাণী প্ৰজাতি, ভাবুকিৰ সন্মুখীন হোৱা প্ৰজাতি, অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ জাতি। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। ৰেড ডাটাত কি থাকে? থ্ৰিটেন স্পেচিছ, যিবিলাক থ্ৰিটেন ভাবুকিৰ সন্মুখীন হৈছে সেইবিলাক প্ৰজাতি থাকিব। আমাৰ অসমৰ পৰা এবিধ প্ৰজাতি ৰেড ডাটা বুকত লিষ্টত নাম সোমাইছে। সেইটো হৈছে কি? সেইটো হৈছে এই চিত্ৰটোত থকা জন্তুবিধক চিনি পাইছেনে আপোনালোকে? এই চিত্ৰটোত থকা জন্তুবিধ হৈছে সিংহনেজীয়া বান্দৰ। এইটো অসমৰ আগতে পোৱা গৈছিল, এতিয়া এইটো থ্ৰিটেন হৈছে, বস্তুটো হেৰাই যাবলৈ ধৰিছে, সেইকাৰণে ৰেড ডাটা বুকত ইয়াৰ নামটো সোমাইছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 5, ৰেড লিষ্ট কোনে প্ৰকাশ কৰে? হু পাব্লিছেছ দ্য ৰেড লিষ্ট? WWF। WWFৰ ফুল মিনিংটো হৈছে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ। ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ, সেইটো হৈছে WWFৰ ফুল মিনিং। তাৰপিছত IUCN মানে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন, চি মানে কনজাৰভেশ্যন অফ নেচাৰেল, এন মানে নেচাৰেল, এণ্ড নেচাৰেল ৰিচোৰ্চেছ। তাৰপিছত MAB মানে মেন বায়'স্ফিয়াৰ প্ৰগ্ৰাম। MAB মানে মেন বায়'স্ফিয়াৰ প্ৰগ্ৰাম। IBWL মানে হৈছে ইণ্ডিয়ান বৰ্ড ফৰ ৱাইল্ড লাইফ। এইবিলাক হৈছে ফুল মিনিংবিলাক। এতিয়া ৰেড লিষ্ট কোনে প্ৰকাশ কৰে? হু পাব্লিছেছ দ্য ৰেড লিষ্ট? সেইটো প্ৰকাশ কৰে IUCN। অপশ্যন বি শুদ্ধ উত্তৰ। IUCNে ৰেড লিষ্ট প্ৰকাশ কৰে। আৰু IUCNৰ হেডকোৱাৰ্টাৰ ক'ত আছে? IUCNৰ হেডকোৱাৰ্টাৰ আছে ছুইজাৰলেণ্ডৰ গ্লেণ্ড চহৰত IUCNৰ হেডকোৱাৰ্টাৰ আছে। বাকী WWFৰো হেডকোৱাৰ্টাৰ তাতেই আছে, ছুইজাৰলেণ্ড গ্লেণ্ডতে আছে। এইটো MABটোতো মেন বায়'স্ফিয়াৰ প্ৰগ্ৰাম হয়। IBWLৰ হেডকোৱাৰ্টাৰ আমাৰ নিউ দিল্লীতে আছে। নেক্সট কুৱেশ্যন নম্বৰ 6, তাজমহলৰ ৰং হালধীয়া হোৱাটো এটা প্ৰভাৱ। দ্য য়েল্ল' কালাৰ অফ দ্য তাজমহল ইজ এন এফেক্ট। কিহৰ প্ৰভাৱ এইটো হালধীয়া হৈ গৈছে আজিকালি? আগতে তাজমহলৰ ৰংটো হোৱাইট মাৰ্বল আছিল, এতিয়া তাতে ৰিয়েকশ্যন হৈ সেইখিনি য়েল্ল'ইছ কালাৰ এটা আহিছে তাজমহলৰ ওপৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এচিড বৰষুণ, গোলকীয় উষ্ণতা বৃদ্ধি, অজন ক্ষয়, ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, এচিড বৰষুণৰ কাৰণে তাজমহলৰ ৰংটো হালধীয়া হৈছে। CODৰ অৰ্থ কি? দ্য মিনিং অফ COD।
ৰাসায়নিক অক্সিজেনৰ চাহিদা, কাৰ্বন আৰু অক্সিজেনৰ চাহিদা, মৰুভূমিৰ জলবায়ু, ওপৰৰ কোনোটোৱে নহয়। COD, the meaning of COD, chemical oxygen demand, carbon and oxygen demand, desert climate, none of the above. এটা COD ৰ মিনিংটো হৈছে ৰাসায়নিক অক্সিজেনৰ চাহিদা, কেমিকেল অক্সিজেন ডিমাণ্ড, C মানে কেমিকেল, O মানে অক্সিজেন, D মানে ডিমাণ্ড। COD মানে কি? COD মানে হৈছে এনেকুৱা যিবিলাক আমাৰ পেলনীয়া ৱাষ্ট ৱাটাৰ, যিবিলাক মানে আমি বৰ্জিত পানী, নলা নৰ্দমা খালে বিলে থাকে যিবিলাক বৰ্জিত পানী, সেই বৰ্জিত পানীৰ ভিতৰতো যদি কিবা অৰ্গেনিক কম্পাউণ্ড আছে, এটা আমি ৱাষ্ট ৱাটাৰ বুলি ক'লে তাত সম্পূৰ্ণ পানীখিনি 100% ৱাষ্ট নাথাকে, তাৰ ভিতৰতো তাত মানে অৰ্গেনিক কম্পাউণ্ড সোমাই থাকে পানীখিনিত। সেই কিমান পৰিমাণৰ অৰ্গেনিক কম্পাউণ্ড সোমাই আছে সেই পানীখিনিৰ মাজত, তাকে টেষ্ট কৰিবৰ কাৰণে COD টেষ্ট কৰে, আৰু তাকে ফুল মিনিংটো হৈছে কেমিকেল অক্সিজেন ডিমাণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 8, চিপকো আন্দোলনৰ লগত জড়িত কোন জড়িত? হু ইজ ইনভলভ ইন দ্য চিপকো মুভমেণ্ট? ক আছে চেলিম আলী, খ সুন্দৰলাল বহুগুণা, গ আছে ৰেচেল কাৰ্চন, আৰু ঘ এইবোৰৰ কোনোটোৱে নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, সকলোৱে জানে সুন্দৰলাল বহুগুণা হৈছে চিপকো আন্দোলনৰ লগত জড়িত। আৰু চিপকো আন্দোলন কেতিয়া ষ্টাৰ্ট হৈছিল? কিমান চনত আছিল? 1973 চনত চিপকো আন্দোলন ষ্টাৰ্ট হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, সকলো উপভোক্তাই, অল কনজিউমাৰ্ছ আৰ, ক আছে স্বপক্ষী, অপশ্যন বি আছে মাংসভোজী, গ আছে পৰপক্ষী, ঘ আছে এই সকলোবোৰ, অল অফ দিছ। তো সকলো উপভোক্তাই, অল কনজিউমাৰ্ছ আৰ কি হয়? কনজিউমাৰ্ছ মানে কি? যিয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে, যি আনৰ ওপৰত নিৰ্ভৰশীল, তেতিয়াহ'লে সকলো উপভোক্তাই কি হ'ব? স্বপক্ষী, মাংসভোজী, পৰপক্ষী, সকলোবোৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, পৰপক্ষী। সকলো উপভোক্তাই কি হয়? পৰপক্ষী হয়। পৰপক্ষী মানে যিয়ে জীয়াই থাকিবলৈ আন জীৱক ভক্ষণ কৰে, সেইবিলাকে হৈছে পৰপক্ষী। নেক্সট কুৱেশ্যন নম্বৰ 10, নৰ্মদা বাচাও আন্দোলনৰ নেতা কোন? লিডাৰ অফ দ্য ছেভ নৰ্মদা মুভমেণ্ট কোন হয়? অপশ্যন এ আছে বন্দন শিৱ, খ আছে মেধা পাটকাৰ, ডি চি আছে মানেকা গান্ধী, আৰু ডি আছে ওপৰৰ কোনোটোৱে নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেধা পাটেকাৰ। নৰ্মদা বাচাও আন্দোলন কোনে লিডাৰ কোন আছিল? মেধা পাটেকাৰ। পাটকাৰ হৈ আছে, পাটেকাৰ হ'ব এইটো, পাটেকাৰ, PATE, মেধা পাটেকাৰ। আৰু নৰ্মদা বাচাও আন্দোলন কোন চনত আৰম্ভ হৈছিল? নৰ্মদা বাচাও আন্দোলন আৰম্ভ হৈছিল 1985 চনত। 1985 চনত নৰ্মদা বাচাও আন্দোলন ষ্টাৰ্ট হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, ভোপাল গেছ ট্ৰেজেডিৰ কাৰণ হ'ল, দ্য কজ অফ দ্য ভোপাল গেছ ট্ৰেজেডি, ভোপাল চহৰত হোৱা যি ট্ৰেজেডি, গেছ ট্ৰেজেডি, তাৰ কাৰণটো কি আছিল? কি লিক হৈছিল সেই গেছ ট্ৰেজেডি? ইণ্ডাষ্ট্ৰীৰ পৰা মিথাইল আইচ'চাইনাইড, মিথাইল আইচ'চাইনাইড নামৰ বিষাক্ত গেছবিধ নিৰ্গত হোৱাৰ কাৰণে বহুতো মানুহ তাত মৃত্যুমুখত পৰিছিল। সেইটো হৈছে ভোপাল গেছ ট্ৰেজেডি। কোন চনত হৈছিল ভোপাল গেছ ট্ৰেজেডি? 1984 আছিল, আৰু তাৰিখটো আছিল 2 ডিচেম্বৰ। 1984 2 ডিচেম্বৰ তাৰিখে ভোপাল গেছ ট্ৰেজেডি সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, কোন তাৰিখে মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহোম সন্মিলন অনুষ্ঠিত হৈছিল? অন হুইচ ডেট ৱাজ দ্য ষ্টকহোম কনফাৰেন্স অন দ্য হিউমেন এনভাইৰনমেণ্ট হেল্ড? মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহোম সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল? 1974 6 জুলাই, 1976 8 আগষ্ট, 1972 5 জুন, 1990 12 ডিচেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1972, 1972 চনৰ 5 জুন তাৰিখে এই সন্মিলনটো অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, পৰিৱেশ সম্পৰ্কীয় প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল। দ্য ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল কনফাৰেন্স অন দ্য এনভাইৰনমেণ্ট ৱাজ হেল্ড। পৰিৱেশ সম্পৰ্কীয় প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ৰিঅ' ডি জেনেৰিঅ, জোহান্সবাৰ্গ, ষ্টকহোম, আৰু নতুন দিল্লী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অপশ্যন গ, ষ্টকহোম। ষ্টকহোমত হৈছিল এই প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন। ষ্টকহোম কাৰ ৰাজধানী? ষ্টকহোম হৈছে ছুইডেনৰ ৰাজধানী। ছুইডেন নামৰ ৰাষ্ট্ৰটোৰ ৰাজধানী হৈছে ষ্টকহোম। আৰু ছুইডেনৰ কাৰেঞ্চিৰ নাম জানেনে আপোনালোকে? ছুইডেনৰ কাৰেঞ্চি হৈছে ক্ৰ'না, KRONA। ছুইডেনৰ টকা ক্ৰ'না বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 14, শব্দ প্ৰদূষণৰ মূল উৎস, মেইন চ'ৰ্চ অফ নইজ পলিউশ্যন। অপশ্যনবিলাক আছে নগৰীকৰণ, ঔদ্যোগিকৰণ, আৰ্বানাইজেশ্যন, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, তাৰপিছত আছে আলোক ৰাসায়নিক ধোঁৱা, ফটোকেমিকেল ফিউমছ, ক আৰু খ দুইটা, বোথ A and B। এতিয়া কথাটো হ'ল মেইন চ'ৰ্চ অফ শব্দ প্ৰদূষণ
আলোক ৰাসায়নিক ধোঁৱাৰ কাৰণেতো শব্দ প্ৰদূষণ হ'ব নোৱাৰে, কিন্তু বাকী দুটা অপশ্যন শুদ্ধ হয়। নগৰীকৰণ আৰু ঔদ্যোগিকৰণ এই অপশ্যন দুটা শুদ্ধ হয়, কিন্তু ডি নম্বৰ অপশ্যনত দিছে ক এণ্ড খ বোথ এ এণ্ড বি দিছে, গতিকে এই প্ৰপাৰ অপশ্যনটো হ'ব আমাৰ অপশ্যন ডি, বোথ এ এণ্ড বি দুইটা অপশ্যনেই শুদ্ধ। আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্নলৈ আহিছোঁ। পাৰমাণৱিক ৰিয়েক্টৰৰ পৰা হোৱা আটাইতকৈ ক্ষতিকাৰক পৰিৱেশ প্ৰদূষণ হ'ল দ্য মষ্ট হাৰ্মফুল এনভাইৰনমেণ্টেল পলিউশ্যন ফ্ৰম নিউক্লিয়াৰ ৰিয়েক্টৰ ইজ। পাৰমাণৱিক ৰিয়েক্টৰৰ পৰা হোৱা পৰিৱেশ প্ৰদূষণটো হৈছে কি? তেজস্ক্ৰিয়তা, ৰেডিঅ' এক্টিভিটি, কণা গঠন, পাৰ্টিকল ফৰ্মেশ্যন, তাপ প্ৰদূষণ, থাৰ্মেল পলিউশ্যন আৰু শব্দ প্ৰদূষণ, নইজ পলিউশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তাপ প্ৰদূষণ। পাৰমাণৱিক ৰিয়েক্টৰত তাপ হয়, তাপ বহুত পৰিমাণৰ তাপ উৎপন্ন হয়, সেইকাৰণে তাপ প্ৰদূষণ বুলি কৈছে। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সকলো শেষলৈকে চালে। ভিডিঅ'টো আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ। পুনৰ এটা ভিডিঅ'ত লগ পাম।